বিচাৰি মোক ফুৰালা বিচাৰি মোক ফুৰালা ক'তেনো দাই আছিলা ক'তেনো দাই আছিলা আজিৰ সফল পৰিসমাপ্তি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গুৱাহাটীস্থ আৰু গুৱাহাটী দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন কলেজত বিহুৰ কৰ্মশালা পাতিছিলে আৰু তাত বিহুৱতীয়ে নাচ নাচি বিহুৰ প্ৰশিক্ষণ লৈছিলে। আজিৰ দিনটো তাৰ সফল পৰিসমাপ্তি ঘটিছে। ৰাজহুৱাভাৱে প্ৰায় 2000 নাচনীয়ে বিহু প্ৰদৰ্শন কৰিছে। বতৰে বিঘিনি ঘটাইছিলে, কিন্তু মা কামাখ্যাৰ কৃপাত শেষৰ ফালে বতৰে সহায়ৰ হাত আগবঢ়ালে আৰু তাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 2000 নাচনীয়ে অতি সুন্দৰভাৱে বিহু নৃত্য পৰিৱেশন কৰিলে আৰু তাৰ সাক্ষী আপোনালোক চতুৰ্থ স্তম্ভৰ বিভিন্ন প্ৰতিনিধি তাৰ সাক্ষী হিচাপে পৰিগণিত হ'ল। এই যি আজিৰ যি কাৰ্যসূচী 2000 নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন, তাত সহায়ক হিচাপে সহায়ৰ হাত আগবঢ়াইছিল পূৰ্বোত্তৰ মাৰোৱাৰী সন্থাই আৰু তেখেতসকলো নিশ্চিতভাৱে তাৰ বাবে ধন্যবাদৰ পাত্ৰ। ইমানেই, ধন্যবাদ। অখিল ভাৰতীয় বিদ্যা পৰিষদে যি কৰ্মশালা আয়োজন কৰিছিল আৰু তাৰ ফলশ্ৰুতিতে আজি আমি হেঁপাহৰ ৰঙালী উদযাপন কৰিছোঁ। ইয়াৰ লগতে অখিল ভাৰতীয় বিদ্যা পৰিষদৰ লগতে পূৰ্বোত্তৰ প্ৰদৰ্শীয় মাৰোৱাৰী সন্থাৰ লগতে ৰাষ্ট্ৰীয় কলা মঞ্চই একলগ হৈ এখন মঞ্চতে এই বিহু আয়োজন কৰিছে আৰু ই সঁচাকৈ অনৈক্যৰ মাজত ঐক্য হৈছে আৰু আমাৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে আমি যে এই অসমীয়া জাতিটো একলগ হৈ আছোঁ, তাৰেই এক প্ৰদৰ্শন হৈছে আৰু নিদৰ্শন হৈছে। এই প্ৰদৰ্শন আৰু নিদৰ্শনে অসমীয়া জাতিটোক আৰু আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চয় প্ৰেৰণা যোগাব, উৎসাহ যোগাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।